Pratham question, the average of 8 number is 15. If one of the numbers is removed, the average of the remaining 7 numbers becomes 14. What is the number that was removed? আমাক ইয়াতে কৈছে যে 8টা সংখ্যাৰ গড় প্ৰথমতে 15 আৰু যদি এই 8টাৰ পৰা এটা সংখ্যা বাদ দিয়া হয় তেতিয়া সেই নতুনকৈ পোৱা 7টা সংখ্যাৰ গড় হ'ব 14 গতিকে আমি যে বাদ দিলো সেই বাদ দিয়া সংখ্যাটো কিমান বুলি ইয়াতে আমাক প্ৰশ্ন সুধিছে গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপচন বি সংখ্যাটো হ'ব 22 এতিয়া আমি এই 22 টো কেনেকৈ পালো সেইটো আমি এতিয়া অংকটো কৰি চালে আমি গম পাম এতিয়া চাব আমি পাইছো প্ৰথম সংখ্যা আছিল 8টা আৰু 8টা সংখ্যা থাকিলে কিমান হয় গড় হ'ব আমাৰ কিমান এভাৰেজ 15 গতিকে আমি যদি পূৰণ কৰি দিও 8 আৰু 15 আমি কিমান পাম টোটাল কিমান পাম টোটাল ভ্যালুটো পাম আমি 120 পাম ঠিক আছে এতিয়া এই 8টোৰ পৰা আমি এটা সংখ্যা বাদ দিলে আমি নতুনকৈ কি পাম 7 পাম এই 7টা হলে আমাৰ কৈছে গড়টো আকৌ চেঞ্জ হ'ব 14 হ'ব গতিকে তেতিয়া আকৌ আমি যদি 7 আৰু 14 পূৰণ কৰো তেতিয়া আমি আকৌ টোটাল কিমান পাম 98 পাম গতিকে আমি কোনটো সংখ্যা বাদ দিলো সেইটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব এই 120 ৰ পৰা এই 98 টো বিয়োগ দিব লাগিব গতিকে 120 minus 98 আমাৰ হ'ব 120 ৰ পৰা 98 গলে আমাৰ কিমান হ'ব 22 আৰু এই 22 টো আমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব গতিকে আপোনালোকে নিজে অংকটো উত্তৰটো শুদ্ধ হৈছে নে নাই চাব পাৰিব এই 20 টো আপোনালোকে এই 98 ৰ লগত প্লাস কৰিলে চাব 120 পাব আকৌ ইয়াক 8 ৰে হৰণ কৰিব 15 বাৰ যাব ঠিক আছে আৰু এই 98 ক আপোনালোকে 7 ৰে হৰণ কৰে 14 বাৰটো যাবই গতিকে আপোনালোকে এটো জানি থক আৰু তেনেকুৱা অংক বহুত আহে অলৰেডি বিটিআৰ পিজিটি টেটটো আহি গৈছে এভাৰেজৰ ওপৰত কুৱেশ্যন আহি গৈছে আমি ইয়াতে আজি যিকিটা পাৰো আলোচনা কৰিম তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো Question number 2 lo agbarhisu. The average of 3 consecutive odd numbers is 15. What is the largest of these numbers? মানে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 15 আৰু ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি বুলি কৈছে আমি যেহেতু তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছো সেই তিনিটা সংখ্যাৰ ভিতৰত ডাঙৰ সংখ্যাটো কি বুলি সুধিছে আমাক আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি 17 হ'ব ঠিক আছে এতিয়া আমি এই 17 টো যে পালো কেনেকৈ পালো আমি এতিয়া অংকটো কৰি চালে আমি গম পাম আমাক কৈছে তিনিটা অযুগ্ম হেতু মনত ৰাখিব কিন্তু অযুগ্ম হ'ব লাগিব তিনিটা অযুগ্ম সংখ্যাৰ গড় এভাৰেজ আমাক 15 দিয়া আছে গতিকে আমি ধৰি লম আমি সংখ্যা কেটা আমি ধৰি লম কি ধৰিম সংখ্যা কেটা আমি সংখ্যা কেটা ধৰি লম প্ৰথমটো আমি x ধৰিম মই আৰু বেছি লিখি নাথাকো ধৰা হল শব্দটো লিখিলো ইয়াতে প্ৰথম সংখ্যাটো ধৰিলো আমি x ঠিক আছে দ্বিতীয়টো কি হ'ব প্ৰথম আমি সংখ্যা কেটা এবাৰ পাতি লম দ্বিতীয়টো হ'ব x + 1 হ'ব নে x + 2 হ'ব আপোনালোকে ভাবক কাৰণ ক্ৰমিক বুলি কৈছে এটা ক্ৰমিক বুলি ক'লে এনেকুৱা যেন লাগে যেনেকৈ ধৰক প্ৰথমটো 1 ধৰিলে দ্বিতীয়টো +1 কৰি দিলে 2 হ'ব তাৰ পিছৰটো +1 কৰি দিলে 3 হ'ব কিন্তু আমাক ইয়াতে মই যে কলো প্ৰথমতে অযুগ্ম শব্দটো আমি মনত ৰাখিব লাগিব গতিকে আমি x + 1 আমি কৰিব নোৱাৰো x + 2 হে পাতিব লাগিব কাৰণ x টো অলৰেডি অযুগ্ম তাৰ লগত যদি আমি আৰু অযুগ্ম সংখ্যা এটা পাতু 1 বা 3 তেতিয়া হলে হেতু যুগ্ম হৈ যাব গতিকে আমি প্ৰথমটো যদি অযুগ্ম ধৰিছো x টো তেতিয়া হলে আমি তাৰ লগত যুগ্ম সংখ্যা যোগ কৰিব লাগিব গতিকে 1 টো বাদ দি আমি 2 যোগ কৰিম আৰু তাৰ পিছত এইটো যোগ কৰিব লাগিব 3 টো বাদ দি 4 যোগ কৰিব লাগিব তাৰ পিছত আৰু আমি নকৰো আমি তিনিটা পালো অলৰেডি x x + 2 x + 4 এতিয়া আমাক দিয়া আছে প্ৰশ্নমতে কি এই গোটেই কেটাৰ গড় তিনিটাৰ গড় 15 গতিকে আমি তিনিটা যোগ কৰিম x প্ৰথমটো x দ্বিতীয়টো আমি কি পালো এইমাত্ৰ x + 2
তৃতীয়টো পালো x + 4 আৰু ইয়া আমি তিনিটা সংখ্যা পালো গতিকে আমি গড় উলাব লাগিলে আমি তিনিটা সংখ্যা যেহেতু তিনিটা হৰণ কৰিম আৰু এইফালে কি পাম আমাক অলৰেডি দিয়া আছে 15 হ'ব বুলি কৈছে আমাক গড়টো এতিয়া আমি ইয়াতে এই 15 যে হল আমি ওপৰৰখিনি যোগ কৰিম ওপৰত আমাৰ x এটা দুটা x তিনিটা আছে গতিকে ওপৰত 28x হ'ব এইটো আমাৰ আৰু সংখ্যা আছে আমাৰ 2 আৰু 4 গতিকে 6 হ'ব তলত থাকিলে 3 আৰু সেইফালে থাকিলে আমাৰ 15 এতেকে আমাৰ ওপৰৰখিনি থাকিলে 3x + 6 আৰু সেইফালে হ'ব এই তিনিটো সেইফালে লৈ যাম 15 লগত কি হ'ব পূৰণ হ'ব এইফালে তলত আছিল সেইফালে ওপৰত পূৰণ হৈ যাব হৰণ নাথাকিলে পূৰণ হ'ব গতিকে 15 পূৰণ 3 গতিকে আমাৰ হ'ব কিমান 28x = 3 15 কিমান পাম 45 পাম আৰু মই এইটো ডাইৰেক্ট কৰি দিছো এতিয়া আমি এই 6টো সেইফালে লৈ যাম এইফালে আমাৰ যোগ আছিল সেইফালে নিলে কি হ'ব 45 ৰ পিছত বিয়োগ হ'ব এখিনি মনত ৰাখিব আপোনালোকে তাৰ পিছত চাক গতিকে আমাৰ 28x থাকিলে এইফালে সমান চিনৰ বাওফালে এইফালে কি হ'ব 45 ৰ পৰা 6 গলে কিমান হ'ব আমাৰ 39 গতিকে এতিয়া আমি কি কৰিম x ৰ মান পালে আমি প্ৰথম সংখ্যাটো পাই যাম যুগ্মটো যেটো আমি ধৰি লৈছিলো এইটো গতিকে আমি এই 3টোকো আমি সেইফালে লৈ যাম যে 3টো অলৰেডি আমাৰ কি আছে x ৰ লগত পূৰণ হৈ আছে সেইফালে নিলে 39 ৰ তলত যাব হৰণ হ'ব 3 ৰে 39 গল কিমান 13 বাৰ 3 13 39 এতেকে প্ৰথম আমি সংখ্যাটো যে ধৰি লৈছিলো কিমান পালো 13 পালো এইটো আমি ধৰি লৈছিলো আমাক খুদিছে ইহতৰ আটাইতকৈ ডাঙৰ সংখ্যাটো গতিকে x + 2 টো আমি বাদ দিলো x + 4 হ'ব ডাঙৰ সংখ্যাটো গতিকে ডাঙৰটো হ'ব আমাৰ x + 4 কিমান হ'ব x + 4 হলে 13 + 4 = আমাৰ হ'ব 17 হ'ব এটোৱে আমাৰ এনসার হ'ব গতিকে আশা কৰো আপোনালোকে বুজি পাইছে অংকটো ঠিক তেনেকৈ আপোনালোকে কিন্তু যুগ্ম হলে আপোনালোকে এইটো x ধৰিলে এইটো x + 1 হ'ব আৰু এইটো হ'ব আমাৰ কি x + 3 হ'ব এইটো 3 ধৰিব লাগিব এইটো মনত ৰাখিব এতিয়া নতুন কুৱেশ্যনলৈ আগবাঢ়িছো the average weight of 8 students is 45 kg if the weight of one student is incorrectly recorded as 50 kg instead of 40 kg what is the correct average মানে আমাক ইয়াতে কৈছে যে 8জন ছাত্ৰৰ গড় ওজন 45 কেজি যদি ভুলবশত বা ভুলক্ৰমত এজন ষ্টুডেন্টৰ ওজন 40ৰ ঠাইত 50 কেজি বুলি ভুলতে লিখি পালে তেন্তে সঠিক গড় কিমান হ'ব এই কথাটো সুধিছে আৰু এই গোটেই কেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 43.75 কেজি এতিয়া আমি অংকটো কৰি চাম আহক তেতিয়া আমি বুজি পাম কেনেকৈ হল 43.75 এতিয়া চাব আপোনালোকে ভুলটো ধৰা নপৰাৰ আগত 8জন ছাত্ৰৰ আমাৰ গড় ওজন কিমান আছিল 45 কেজি গতিকে 8জন ষ্টুডেন্টৰ গড় 45 কৈ ধৰিলে আমাৰ টোটাল হ'ব কিমান হ'ব 8 5 40 40 শূন্য হাতে গল 4 8 4 32 32 4 36 360 কেজি হ'ব টোটাল আমাৰ ঠিক আছে এতিয়া এজন ছাত্ৰৰ বয়স আমাৰ 50 কেজি বুলি লিখা হৈছে কিন্তু হ'ব লাগিছিল কিমান 40 কেজি তাৰ মানে কিমান কেজি বেছিকৈ লিখিলে আমি 50 ৰ পৰা 40 বিয়োগ কৰি দিলে আমি কিমান পাম 10 কেজি এতিয়া আমি কি কৰিম এই 10 কেজিটো আমাৰ এই টোটালৰ পৰা আমি মাইনাস কৰিম গতিকে মই ইয়াতে সিস্টেমেটিক্যালি লিখা নাই যেহেতু এমসিকিউ আপোনালোকে নিয়মটো জানিলে হল এতিয়া আমি 36 ৰ পৰা 36 কেজিৰ পৰা
36 নহয় 360 কেজিৰ পৰা যদি আমি 10 দিওঁ আমাৰ 350 হ'ব এইটো আমাৰ সকলোৱে জানে 350 কেজি এই 350 কেজিটোহে আমাৰ হ'ব 8 মানে 8জন ছাত্ৰৰ গড় হেৰি টোটেলটো হ'ব 8জন ছাত্ৰৰ মুঠটো হ'ব আমাৰ 350 এতিয়া আমাক কৈছে গড় উলিয়াব দিছে গতিকে আমি কি কৰিম 350 আমাৰ ষ্টুডেণ্ট কেইজন আছিল 8জন গতিকে 8 ৰে হৰণ কৰিম গতিকে 8 ৰে হৰণ কৰিলে 35 গ'ল 8 4 গুণ 32 হলে আমাৰ 3 থাকিলে 3 0 30 হলে আকৌ 8 ৰে কিমান যাব 8 4 গুণটো 32 নাযায় 8 3 গুণ 24 বাৰ যাব 24 হলে আমাৰ 6 বাকি ৰ'ল গতিকে 6 বাৰ নাযায় আমি দশমিক দিছো 6 বাৰ নগলে আমি দশমিক দিম দশমিক দিলে 60 হল 8 8 গুণ 8 7 গুণ 56 হ'ব 56 হোৱাৰ লগে লগে 4 হল আকৌ দশমিকৰ কাৰণে 0 40 8 5 গুণ 40 গতিকে আমাৰ 43.75 কেজিটো কাৰেক্ট হ'ব এইটো বুজি পাইছে আপোনালোকে সহজ অংক তথাপি কেতিয়াবা কনফিউজ লাগে মানে কেনেকৈ উলিয়াম এতিয়া এইকেইটা মই এতিয়ালৈকে অংক আমি কৰিলোঁ ইয়াৰ পিছত অলপ ক্ৰিটিকেল টাইপ মই অংক লৈ আহিম গতিকে আপোনালোকে নিয়মটো জানি থওক এইটো এতিয়া মই আপোনালোকৰ কাৰণে এটা প্ৰশ্ন ৰাখিছোঁ MCQ অপশ্যন কেইটা দিয়া আছে আপোনালোকে উত্তৰটো মোক কমেণ্ট বক্সত দিব যদি আপোনালোকে এই নিয়ম কেইটা ভালদৰে বুজি পাইছে মই অলৰেডি যিকেইটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু মই নেক্সট ভিডিঅ'ত এই অংকটো কৰি দিম এতিয়া মই অসমীয়াটো পঢ়ি শুনাইছোঁ অসমীয়াখিনি মই পঢ়ি শুনাইছোঁ প্ৰশ্নটোত এটা শ্ৰেণীৰ 24জন ছাত্ৰৰ গড় বয়স 14 বছৰ 3 মাহ নতুনকৈ নাম ভৰ্তি হোৱা 6জন ছাত্ৰক লৈ 30 জন হল আৰু 30 জন ছাত্ৰৰ গড় বয়স 13 বছৰ 4 মাহ আকৌ নতুনকৈ অহা ছাত্ৰকেইজনৰ ভিতৰত এজন ছাত্ৰৰ বয়স 12 বছৰ 7 মাহ তেনেহলে নতুনকৈ অহা বাকি 5জন ছাত্ৰৰ গড় বয়স কিমান আমাক এইটো সুধিছে প্ৰথম 24 জন আছিল 24 জন ছাত্ৰ থাকোতে গড় বয়স হৈছে 14 বছৰ 3 মাহ পিছত নতুনকৈ 6 জন আহিল 6 জনৰ গড় বয়স হল 13 বছৰ 4 মাহ সেই 6 জনৰ আকৌ এজন গুচি গ'ল আৰু এজনৰ গুচি নগলেও এজনৰ বয়সটো দিয়া আছে আমাক 12 বছৰ 7 মাহ গতিকে 6 জনৰ এজনৰ দিয়া থাকিল 12 বছৰ 7 মাহ বাকি 5 জনৰ গড় বয়স কিমান আমাক সুধিছে আৰু এই প্ৰশ্নটো এই কাৰণে ইম্পৰ্টেন্ট এই প্ৰশ্নটো এইবাৰ অসম টেটত মানে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ PGTৰ এক্সামত আহি গৈছে গতিকে মই চাব বিচাৰিছোঁ আপোনালোকে কিমান কেইজনে শুদ্ধ উত্তৰ দিব পাৰে অপশ্যনত আছে অপশ্যন A 10 বছৰ 1 মাহ অপশ্যন B 10 বছৰ 5 মাহ অপশ্যন C 12 বছৰ 3 মাহ অপশ্যন D 9 বছৰ 1 মাহ আৰু মই ইয়াৰ পিছৰ ভিডিঅ'ত যি টপিকৰে ভিডিঅ' নবনাওঁ কিন্তু মই এইটো অংক নিশ্চয় মই নেক্সট ভিডিঅ'টোত মই কৰিম গতিকে যিকেইজনে মোৰ ভিডিঅ'টো চাইছে আশা কৰোঁ তেখেতসকলে অকণমান হ'লেও ৰেছপন্স দিব মোৰো ভাল লাগিব তেখেতসকলৰো প্ৰেক্টিছ হ'ব এই অংকটো তেখেতসকলে কৰিব বুলি আশা থাকিলে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইকেইদিন 3-4টা অংক ইনক্লুড কৰি আছোঁ এটা ভিডিঅ'ত বেছি টাইম পোৱা নাই ইয়াৰ পিছত মই দীঘলীয়া ভিডিঅ' লৈ আহিম যাতে 10-15টা বেছি নহ'লেও কমতে 10-15টা আমি অংক আমি আলোচনা কৰিব পাৰোঁ আৰু বেলেগ টপিকৰ ওপৰতো ভিডিঅ' বনাম গতিকে যিসকল মোৰ চেনেলটোত নতুন আশা কৰোঁ তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব অকণমান সঁহাৰি জনাব আৰু কিবা ভুল ভ্ৰান্তি থাকিলে আপোনালোকে মোক নিশ্চয় আঙুলি দেখাব আপোনালোকৰ মাজৰে এজন বুলি আৰু দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা থাকিলে কমেণ্টত ধন্যবাদ